ৰাজ্যজুৰি ঈদৰ আনন্দ উল্লাস ৩০টা ৰজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কালি সমগ্ৰ ৰাজ্যৰ লগতে শোলমাৰী ভৈৰাগাঁৱৰ ঈদগাহত আনন্দ উল্লাসত উল্লাসিত হৈ ঈদ উল ফিতৰ নামাজ সমাপন কৰে। ইয়াৰ পিছত সন্ধিয়া বেলশৰ মিলিজুলি সংঘৰ সদস্য আৰু শোলমাৰী ভৈৰাগাঁৱৰ উদীয়মান যুৱকৰ উদ্যোগত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেলশৰৰ শোলমাৰী ভৈৰা তথা পশ্চিম নলবাৰী অঞ্চলৰ বয়োজ্যেষ্ঠ কেইবাগৰাকীও হিন্দু আৰু মুছলমান ধৰ্মৰ লোকক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। ঈদৰ দিনা সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে। সমাজকৰ্মী চিৰাজ আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত সাংবাদিক অৰূপ ৰঞ্জন বৰ্মন, অনতাৰ শিল্পী তবিবুৰ ৰহমান, শিঙিমাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনোজ কুমাৰ নাথ, সমাজকৰ্মী প্ৰমোদ ঠাকুৰীয়া, অনন্ত বৰ্মন, দীপক বৰ্মন, নিয়ৰ দেৱ বৰ্মন, জাহানুদ্দিন আহমেদৰ লগতে বেলশৰ মিলিজুলি সংঘৰ সদস্য আৰু শোলমাৰী ভৈৰাগাঁৱৰ উদীয়মান যুৱকসকলে উপস্থিত থাকে। আমাৰ ইয়াত যিখন অনুষ্ঠান পতা হৈছে এইখন আচলতে আমাৰ ঈদুল জোহাৰ উপলক্ষে ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত আচল কথাটো হ'ল যে আজি আমাৰ এইখন মিলনভূমি, এইকাৰণে মিলনভূমি বুলি কৈছোঁ য'ত আমাৰ বৰাঘাট বুলি কওঁ। বৰাঘাটৰ এইখিনি হ'ল হিন্দু সম্প্ৰদায় আৰু এইখিনি হ'ল ভৈৰা যিখিনি আমাৰ মুছলিম সম্প্ৰদায়। আৰু আমাৰ যিটো বৰাঘাট বুলি আমি কওঁ তাত আপোনাৰ মিলিজুলি যিটো সংঘ, এই সংঘটোৰ সৌজন্যত যিখন ৰঙালী বিহু পতা হয় তাত আধা সংখ্যকে মুছলিম ল'ৰা। আৰু আজি মই নথৈ আনন্দিত এইকাৰণে হৈছোঁ যে আমি মোৰ আজি যিখিনি বয়স এই বয়সলৈকে বহুত দেখিছোঁ মিলা প্ৰীতি, কিন্তু এইখিনি বস্তু আমি মিডিয়াৰ জৰিয়তে অসমৰ ৰাইজলৈকে যাতে আমি আগবঢ়াই নিব পৰা নাছিলোঁ। যাৰ কাৰণে আপোনালোকে আমাক যিখিনি সুবিধা দিলে সাংবাদিক বন্ধুসকলে, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ ইয়াত এই যি ভৈৰাবাসী ৰাইজ, লগতে আপোনাৰ বৰাঘাটবাসী যিখিনি ৰাইজ আৰু উদীয়মান যিখিনি যুৱক, তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ এইকাৰণে যে আজি অসমৰ যিটো বাতাবৰণ, সেই বাতাবৰণৰ সময়ত যাতে আমি এক হৈ পেলাই আমি কিছুমান নিদৰ্শন দাঙি ধৰিছোঁ। এই নিদৰ্শনটো গোটেই অসমবাসী ৰাইজে চাওক, ইয়াৰ পৰা সকলোৱে অনুভৱ কৰক যে আমি অসমীয়া জাতিৰ এটা অংগ আৰু ইয়াৰ প্ৰতিটা অংগৰ এই যি অংগ, এই অংগ এটা নহয়। আমি অসমীয়া মুছলিমখিনিয়ে হওক বা অসমীয়া আমি হিন্দুখিনিয়ে হওক, আমি এটা মূল সুঁতিৰ পৰা অহা। ভাৰতবৰ্ষৰ ভিতৰত অসম এখন এনেকুৱা এখন ৰাজ্য য'ত মোৰ দেন 90%, মানে 90% মুছলিম মানুহে হ'ল হিন্দীৰ পৰা কনভাৰ্টেড। গতিকে আমাৰ যিখিনি কালচাৰ, আমাৰ যিখিনি তেজত যিটো ধাৱমান হয় সংস্কৃতি, সেইটো আমাৰ গোটেইখিনি অসমৰ যিখিনি হিন্দুৱে হওক সেইখিনি সেই চিৰপ্ৰবাহ মানে আমাৰ তেজত। গতিকে মই নথৈ আনন্দিত হৈছোঁ। লগতে মোৰ ফালৰ পৰা যিখিনি আমাৰ নৱপ্ৰজন্ম, আমাৰ ভৈৰাবাসী হওক বা বৰাঘাটবাসী হওক, তেওঁলোকৰ মোৰ ফালৰ পৰা শত প্ৰণাম দিছোঁ যাতে ইয়াৰ পৰা প্ৰতিটা ৰাইজে শিকক, অসমবাসী ৰাইজে, যে সমন্বয় কাক ক'লে। আজি এই সমন্বয়স্থলীৰ পৰা আমাৰ ইয়াতে যিখিনি হিন্দু ধৰ্মৰ অৱলম্বী যিখিনি মানুহ আহিছে তেওঁলোকে সম্বৰ্ধনা জনাইছে, আমাৰ লোকেল যিখিনি মুছলিম মানুহ আছে তেওঁলোকক সম্বৰ্ধনা জনাইছে। তো এইখিনি দেখি বহুত আপ্লুত হৈছোঁ। আৰু মোৰ এটাই অনুৰোধ অসমবাসী ৰাইজলৈ, যিটো সাম্প্ৰদায়িক পৰিৱেশ, সেই পৰিৱেশত এইবিলাক যাতে প্ৰভাৱ পেলায় যে আমি এক হৈ আছোঁ এতিয়াও। জয় আই অসম। ঈদৰ সমূহ ৰাইজক শুভেচ্ছা জনালোঁ। লগতে আমাৰ বেলশৰ মিলিজুলি সংঘৰ তৰফৰ পৰা এইবাৰ এইখন সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে। তাত উদীয়মান যুৱকসকলে বহুত কষ্ট কৰিছে। এইবাৰ চাওক, আমাৰ নানা ৰঙীন আলোকসজ্জাৰে সজ্জিত কৰিছে মিলিজুলি সংঘৰ প্ৰতিটো পথ, আৰু প্ৰতিটো যুৱকে দিন ৰাতি কৰি কষ্ট কৰিছে ঈদৰ উপলক্ষে। এই সমূহ ৰাইজক মিলা প্ৰীতিৰে আমাৰ ইয়াত এই যোনটো হিন্দু মুছলমানৰ সম্প্ৰীতি, এইটো যেন এক উদাহৰণ হওক তাকে কামনা কৰিছোঁ, আৰু সকলোৱে মিলিজুলি বাস কৰক এই কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.